জুবিন গাৰ্গ ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰিছিল আৰু তাৰ ভিডিঅ' ক্লিপবোৰ চাই আমি অনুমান কৰিছোঁ যে এইটো এটা হত্যাকাণ্ড আৰু ৰাইজৰ পূৰ্বানুমান সত্য প্ৰমাণিত হৈ বহুখিনি কথা এই মুহূৰ্তত অসমীয়া ৰাইজৰ স্পষ্ট হৈ পৰিছে আৰু চৰকাৰে কথাবিলাক বুজি পাইছে। কিন্তু চৰকাৰে ছিংগাপুৰৰ পৰা সোণাপুৰলৈকে যিটো জাতীয় দায়িত্ব পালন কৰি তেওঁ জুবিন গাৰ্গক অন্ত্যেষ্টিক্ৰিয়াত সকলোখিনি কৰিলে তাক অসমীয়া ৰাইজে ধন্যবাদ দিছে আৰু অসমীয়া ৰাইজে তাক শলাগ লৈছে। কিন্তু এই মুহূৰ্তত জুবিন গাৰ্গক যদি আমি ন্যায় প্ৰদান কৰিব নোৱাৰোঁ, অসমীয়াৰ ভগৱান স্বৰূপ এই ব্যক্তিজনক যদি আমি ন্যায় দিব নোৱাৰোঁ, তেতিয়াহ'লে এইখন চৰকাৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হ'ব, চৰকাৰখন ধিক্কাৰৰ সন্মুখীন হ'ব। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, যি পৰ্যন্ত জুবিন গাৰ্গে ন্যায় নাপাব সেই পৰ্যন্ত অসমৰ ইমূৰ পৰা সিমূৰলৈ এই ধৰণৰ প্ৰতিবাদ চলি থাকিব। কিন্তু 30 লক্ষাধিক যিসকল জুবিন অনুৰাগী আছিল আজি ঘৰত শুই আছে, তেখেতলোকে মৌনতাৰে এই কথাবিলাক চাই আছে। যদি চৰকাৰে ক্ষিপ্ৰতাৰে নিজৰ জাতীয় দায়িত্ব পালন নকৰে, ৰাজপথ উত্তাল হ'ব আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব, যি প্ৰতিবাদে চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে আমি ক'ত ভুল কৰিলোঁ, আমাৰ কিয় ভুল হৈ গ'ল। সেইকাৰণে কৈছোঁ যে আপোনালোকে ভুল নকৰিব, জাতীয় দায়িত্ব পালন কৰক আৰু জুবিন গাৰ্গৰ যি হত্যাকাৰী তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গ অসমীয়া ৰাইজৰ ভগৱান, গতিকে ভগৱানজনক লৈ কোনো কম্প্ৰমাইজ নহ'ব। সি যিমানেই ডাঙৰ ব্যক্তি নহওক, ভগৱানক লৈ কোনো কম্প্ৰমাইজ নহ'ব, জুবিন গাৰ্গ ডাঙৰীয়াক লৈ কোনো কম্প্ৰমাইজ। যদি কোনোবাই কম্প্ৰমাইজ কৰে, শিৱসাগৰৰ পৰা এটা বাৰ্তা দিছোঁ যে অসম জ্বলিব, অনীতি বিলম্বে তেনেকুৱা স্ফুলিংগত যা নাযাবৰ কাৰণে অসম চৰকাৰ আমি সকিয়াই ন্যায় লাগে। আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ইতিমধ্যে ঘনীভূত হৈ পৰিছে। ই যেনে পৰিকল্পিত এক হত্যাকাণ্ড আছিল, এই কথা ইতিমধ্যে অসমৰ আকাশে বতাহে ভাহি আছে। সেয়েহে এই ৰহস্য ফাদিল কৰিব লাগে আৰু এই ঘটনাৰ তদন্ত অত্যন্ত ক্ষীপ্ৰ হ'ব লাগে, পানী নহৰকা বিধৰ হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগিব। এই শাস্তি কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগিব। অসমৰ ইতিহাসত এই শাস্তি দৃষ্টান্তমূলক শাস্তি হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হ'ব লাগিব। আইনে শাস্তি দিবই, কিন্তু ৰাইজৰ কাঠগড়াত এই পাপীকেইটাই কোনো কালেও কস্মিন কালেও হাৰি যাব নোৱাৰে।